নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিহেতু পুৱা 9 বজাৰ লগে লগে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত কোন উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত ৰাজ্যৰ কোনখন জিলা উজলি উঠিবলৈ সক্ষম হৈছে কোনখন জিলাত উত্তীৰ্ণৰ হাৰ কিমান বিজ্ঞান শাখাৰ সায়েন্সৰ প্ৰতিটো আপডেট এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিম এইচএছ ৰিজাল্টছ আপডেট এই মুহূৰ্তত বিজ্ঞান শাখাত জিলিকি উঠিল নামনি অসমৰ তামুলপুৰ জিলা বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছে 97.98% উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাৰ শীৰ্ষত আছে তামুলপুৰ জিলা এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ 97.60% উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাৰ দ্বিতীয় স্থানত আছে উজনি অসমৰ শিৱসাগৰ জিলা আৰু 95.86% হাৰেৰে উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে বাক্সা জিলা আৰু এয়া শেহতীয়া আপডেট বিজ্ঞান শাখাৰ 97.79.70% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে ওদালগুৰি জিলা আৰু বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 89.88% আৰু বিজ্ঞান শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ এইচএছ ৰিজাল্ট সন্দৰ্ভত শেহতীয়া আপডেট বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৰাজ্যখনৰ 23,552 গৰাকীকৈ শিক্ষাৰ্থীয়ে সমান্তৰালভাৱে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 17,339 গৰাকী শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ বিজ্ঞান শাখাৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকীকৈ শিক্ষাৰ্থী ৰাজ্যখনৰ বিজ্ঞান শাখাৰ শেহতীয়া আপডেট কোনখন জিলাত কিমান শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত জিলিকি উঠিল তামুলপুৰ জিলা আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ বিজ্ঞান শাখাত অসমৰ ভিতৰতে জিলিকি উঠিবলৈ সক্ষম হৈছে নামনি অসমৰ তামুলপুৰ জিলাত 97.98% উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে তামুলপুৰ জিলাই আৰু 97.60% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলা আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে 95.86% উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলা আৰু ৰাজ্যখনৰ শেহতীয়া আপডেট যিহেতু 9 বজাৰ লগে লগে ৰাজ্যত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফলত উজলি উঠিছে ৰাজ্যখনৰ ভিতৰতে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে উজলি উঠিছে তামুলপুৰ জিলা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ কিমান কোনখন জিলা উত্তীৰ্ণ হৈছে সৰ্বাধিক এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা 2024 বৰ্ষৰ এইচএছ ৰিজাল্ট আৰু এইচএছ ৰিজাল্ট সন্দৰ্ভত শেহতীয়া আপডেট এই মুহূৰ্তত ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত তামুলপুৰ জিলা উত্তীৰ্ণ হ'বলৈ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে তামুলপুৰ জিলা প্ৰথম স্থান দখল কৰিছে দ্বিতীয় স্থান দখল কৰিছে উজনি অসমৰ শিৱসাগৰ জিলা আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে বাক্সা জিলা আৰু আনুষ্ঠানিকভাৱে এয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা যিহেতু 14টা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে আমি ৱেবছাইটকেইটা এই মুহূৰ্তত আমি স্ক্ৰীণত দেখুৱাই আছোঁ যদি আপুনি এতিয়াও উচ্চতৰ মাধ্যমিক 2024ৰ ফলাফল লাভ কৰা হোৱা নাই এই 14টা ৱেবছাইটত আপুনি ক্লিক কৰক আৰু 14টা ৱেবছাইটত গৈ ৰোল নম্বৰ চেণ্টাৰ নম্বৰ পেষ্ট কৰক আৰু তাৰ পাছতে অতি সহজেই আপুনি লাভ কৰিব উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যখনৰ ভিতৰতে বিজ্ঞান শাখাত জিলিকি উঠিছে তামুলপুৰ জিলা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে 97.60% দ্বিতীয় স্থান দখল কৰিছে শিৱসাগৰ জিলা 95.86% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থান দখল কৰিছে বাক্সা জিলা 79.70% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্নত আছে ওদালগুৰি আৰু বিজ্ঞান শাখাত পুনৰবাৰ জিলিকি উঠিছে তামুলপুৰ জিলাই পুনৰবাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে বিজ্ঞান শাখাত জিলিকিছে